তেওঁলোকৰ মাজত এখন দৌৰ প্ৰতিযোগিতা হয়। হাতী, গড়, বাঘ, ভালুক, হৰিণ আদিয়ে প্ৰতিযোগিতাত যোগদান কৰিছিল। বিচাৰকৰ আসনত আছিল বনৰ ৰজা সিংহ। এবাৰ এটা কাছ আৰু এটা শহা পাৰ পৰিল। যোনে অলপ দূৰ পাই আঁহত গছৰ ছাল চুব পাৰিব সিয়ে জয় হ'ব। আঁহত গছৰ ছাল হাতত দুটা লৈ সিংহৰাজ বহি আছে। বান্দৰে খেক কৰাৰ সময়ত দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। সহায় দিলেই ভিৰাই দৌৰ। একে দৌৰে সি বহুত দূৰ আগুৱালে। পাছলৈ চাই দেখে কাছে আগবাঢ়িবই পৰা নাই। থুপুক থাপককৈ সি আহি আছে। শহাই বিদিনা জোপাৰ তলত অলপ শুই লওঁ বুলি স্থিৰ কৰিলে। সিদিনা বৰ গৰম আছিল। জোৰ বতাহ চাপি শহাই টোপনিত পৰিল। ইফালে কাছই লাহে লাহে আহিয়ে থাকিল। সি গৈ আঁহত গছৰ ছাঁত পালেগৈ। তেনেতে শহাৰ ঘুমটি ভাঙিল। সি খপজপকৈ চকু মোহাৰি দৌৰিবলৈ ধৰিলে। পিছে কামত আহিল। কাছই ইতিমধ্যে বনৰজাৰ পৰা বঁটা লাভ কৰিলে।